নমস্কাৰ আজি আমাৰ আহিবলগীয়া যোনটো ডিএমই এক্সাম আছে আৰু আসাম পুলিচৰ কনষ্টেবলৰ ইউবিএবি যোনটো 6 তাৰিখে ৰিটেন এক্সাম হ'ব যেহেতু পিছুৱাই দি পেলাই 6 এপ্ৰিলত কৰিলে আৰু ডিএমই এক্সামটো অহা 30 তাৰিখে অনুষ্ঠিত হ'ব মই ৰেগুলাৰ এনেকুৱা মিক্স জিকে চেম্পল পেপাৰ আনিবলৈ চেষ্টা কৰি থাকিম আপোনালোকে চেনেলটোৰ লগত জড়িত হ'ব গতিকে ইয়াৰ এই চেম্পল পেপাৰখন আমাৰ 20টা এনেকুৱা মিক্স জিকে হিচাপে ৰাখিছোঁ গতিকে আপোনালোকে কমেন্ট কৰি জনাব যে কিহৰ কাৰণে আৰু কোনটো সেকশনৰ বিশেষকৈ আপোনালোকৰ জিকে কোৱেশ্চনছ লাগে গতিকে মই বেছি দেৰি নকৰি আৰম্ভ কৰিছোঁ কোৱেশ্চনছখিনি ইংলিছত ৰাখিছোঁ যদিও মই অসমীয়াত এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিম প্ৰথম কোৱেশ্চনটো কি কৈছে যে as on 1st January 2024 who is the speaker of Assam Legislative Assembly মানে অসমৰ যোনটো বিধান সভা সেই বিধান সভাৰ 1 জানুৱাৰী 2024 ত কোনে অধ্যক্ষ হিচাপে মনোনীত হয় ঠিক আছে 1 জানুৱাৰী 2024 ত আমাৰ এনসাৰটো হ'ব বিশ্বজিৎ দৈমাৰী তো বিশ্বজিৎ দৈমাৰীয়ে আমাৰ অসমৰ বিধান সভাৰ 1 জানুৱাৰী 2024 ত স্পিকাৰ হিচাপে তেওঁ মনোনীত হয় আৰু বাকি আমাৰ এই অপচন কিতাপ থকা বাকি কিজনৰ কথা আমি যদি জানিবলৈ বিচাৰো তেতিয়াহলে হিতেন্দ্ৰনাথ গোস্বামী তেখেতেও আমাৰ অসমৰ বিধান সভাৰ লোকসভাৰ অসমৰ বিধান সভাৰ কি আছিল অধ্যক্ষ আছিল কেতিয়ালৈকে আপ টু 2021 ঠিক আছে আপ টু 2021 লৈকে তেওঁ স্পিকাৰ আছিল নুমল মমিন কি আছিল তেওঁ এজন স্পিকাৰে আছিল অসমৰ বিধান সভাৰ আৰু ৰূপসিং তেৰণ তেওঁ এজন কি আছিল পলিটিশিয়ান আছিল এমএলএ আছিল ঠিক আছে তো ফাৰ্স্ট কোৱেশ্চনটো আমাৰ ইয়াতে শেষ হ'ল যে ফাৰ্স্ট কোৱেশ্চনটো কি কৈছে ফাৰ্স্ট কোৱেশ্চনটো আমাৰ তেতিয়াহলে অপচন কোনটো কাৰেক্ট হ'ব ফাৰ্স্ট কোৱেশ্চনটো আমাৰ অপচনটো কাৰেক্ট হ'ব আমাৰ বিশ্বজিৎ দৈমাৰী 2024 চনৰ 1 জানুৱাৰীত তেওঁ স্পিকাৰ হিচাপে মনোনীত হয় তেতিয়া আমাৰ অপচন নম্বৰ সি ইজ দা কাৰেক্ট আনসাৰ দুই নম্বৰ কোৱেশ্চনটো কি কৈছে যে মৰে মানে মণিপুৰ ইজ আ ৰোড কানেকশ্যন পইণ্ট অফ ইণ্ডিয়া উইথ হুইচ কাণ্ট্ৰি মানে মৰে বা মণিপুৰৰ মৰে জেগাটো মণিপুৰতে আছে গতিকে হেতু ইণ্ডিয়াৰ কোনখন কাণ্ট্ৰিৰ লগত বা দেশৰ লগত কি হৈছে ৰোড কানেকশ্যন পইণ্ট হিচাপে কাম কৰে তেতিয়াহলে আমাৰ অপচন কোনটো কাৰেক্ট হ'ব অপচন কাৰেক্ট হ'ব আমাৰ কোনটো মিয়ানমাৰ ঠিক আছে অপচন কোনটো কাৰেক্ট হ'ব আমাৰ মিয়ানমাৰ কাৰেক্ট হ'ব এতিয়া আমি যদি চাও পৰীক্ষা যেহেতু দেখিছে আপোনালোকে যে যোনবিলাক কাণ্ট্ৰি থাকে তেওঁলোকৰ কেপিটেল বিলাক আহে যেনেকৈ ফৰ এক্সাম্পল আমাৰ ভুটানৰ কি হ'ব কেপিটেল ভুটানৰ কেপিটেল হৈছে থিম্ফু হয় নে নহয় মিয়ানমাৰৰ কেপিটেল কি হ'ব মিয়ানমাৰৰ কেপিটেল আছিল নাইপিডাও বুলি কয় বানানটো হৈছে NAYPYIDAW ঠিক আছে নাইপিডাও বুলি কয় আৰু নেপালৰ জানে আপোনালোকে কাঠমাণ্ডু বুলি কয় তো থাইলেণ্ডৰ ৰাজধানী কি হয় বেংকক ঠিক আছে থাইলেণ্ডৰ কেপিটেল কি হয় বেংকক ঠিক আছে গতিকে আমাৰ ইয়াত কোৱেশ্চনটো যোনটো সুধিছে যে আমাৰ যোনটো মৰে বা মিয়ানমাৰত থকা মণিপুৰত থকা যোনটো মৰে হয় মৰে জেগাটোৱে মৰে ঠাইটোৱে কোনখন দেশৰ লগত ৰোড কানেক্টিং পইণ্ট হিচাপে কাম কৰে সো অপচন কোনটো কাৰেক্ট হ'ব অপচন সি ইজ দা কাৰেক্ট আনসাৰ দ্যাট ইজ মিয়ানমাৰ ঠিক আছে মিয়ানমাৰ ইজ দা কাৰেক্ট আনসাৰ সো অপচন সি ইজ দা কাৰেক্ট আনসাৰ The next question to আমাৰ আহিছে which of the following was not a ruling dynasty of ancient Assam মানে ancient Assamৰ ঠিক আছে পৌৰাণিক অসমৰ তলত দিয়া ভিতৰত কোনটো বংশই বা কোনটো ডাইনেষ্টিয়ে ৰুল কৰা নাছিল এতিয়া আমি জানো বৰ্মন ডাইনেষ্টি কথা ঠিক আছে বৰ্মন ডাইনেষ্টি কোনে প্ৰতিষ্ঠা কৰিছিলে পুষ্য বৰ্মন বুলি জানো হয় না নহয় পালা ডাইনেষ্টি আকৌ দুটা আছে নৰ্থ ইণ্ডিয়া পানে বেলেগ হয় গোপালা হয় না নৰ্থ ইণ্ডিয়া পানে পালা ডাইনেষ্টি প্ৰতিষ্ঠাতা কোন আছিলে গোপালা হয় কোচ কোন হয় কোচ ডাইনেষ্টি কোন আছিলে বিশ্বসিংহ তেখেতে কি কৰিছিলে কোচ ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিলে আৰু মৌৰ্য ডাইনেষ্টি গতিকে আমাৰ বৰ্মন ডাইনেষ্টি পালা ডাইনেষ্টি আৰু কোচ ডাইনেষ্টি তিনিটা ডাইনেষ্টি আমাৰ কি হ'ব এনচিয়েন্ট অসমত কি হ'ব ৰাজত্ব কৰিছিলে কোনটো ডাইনেষ্টি কৰা নাছিলে মৌৰ্য ডাইনেষ্টি ঠিক আছে সো অপচন কোনটো কাৰেক্ট হ'ব অপচন এ ইজ দা কাৰেক্ট আনসাৰ মৌৰ্য ডাইনেষ্টি মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা কোন হয় আমাৰ চন্দ্ৰগুপ্ত মৌৰ্য ঠিক আছে সো অপচন কোনটো কাৰেক্ট হ'ব তেতিয়াহলে আমাৰ অপচন এ ইজ দা কাৰেক্ট আনসাৰ ঠিক আছে অপচন এ ইজ দা কাৰেক্ট আনসাৰ এতিয়া নেক্সট কোৱেশ্চনটো হৈছে আমাৰ কোৱেশ্চন নম্বৰ 4 হয়নে কোৱেশ্চন নম্বৰ 4 ত কি হৈছে যে the flag of which country is triangular in shape মানে কোনখন দেশৰ পতাকাখন তিনিকোণীয়া আকৃতিৰ ট্ৰায়াঙ্গুলাৰ আছে মানে তিনিকোণীয়া আকৃতি গতিকে হেতু এনসাৰটো হ'ব আমাৰ নেপাল ইজ দা কাৰেক্ট আনসাৰ ইয়াৰ লগত আমি ইহঁতৰ কেপিটেল বিলাকো জানিলো
ব্ৰাজিলৰ কেপিটেল কি হয় ৰিঅ' ডি জেনেৰিঅ হয়নে ব্ৰাজিলৰ কেপিটেল কি হয় ৰিঅ' ডি জেনেৰিঅ কুৱালালামপুৰ কি হয় কুৱালালামপুৰ আচলতে কুৱালালামপুৰ এখন ৰাজ্যৰ কি হয় ৰাজধানী হয় আৰু সেই ৰাজ্যখনৰ নাম হৈছে আপোনাৰ মালয়েছিয়া ঠিক আছে মালয়েছিয়াৰ ৰাজধানী কি হয় কুৱালালামপুৰ আৰু শ্ৰীলংকাৰ আচলতে কি হয় শ্ৰীলংকাৰ শ্ৰীলংকাৰ মানে আচলতে দুটা কেপিটেল আছে সো এটা কেপিটেল হৈছে এক্সিকিউটিভ কেপিটেল বুলি কয় এক্সিকিউটিভ কেপিটেলটো হৈছে আপোনাৰ কলম্বো ঠিক আছে আৰু লেজিসলেটিভ কেপিটেলটো হৈছে শ্ৰী জয়ৱৰ্ধনেপুৰে কোট্টে ঠিক আছে দুটা শ্ৰীলংকাৰ সাধাৰণতে দুটা কেপিটেল আছে এটা হৈছে জুডিচিয়েল আৰু এক্সিকিউটিভ কেপিটেল যাক কলম্বো বুলি জানো আমি আৰু লেজিসলেটিভ কেপিটেলটো হৈছে শ্ৰী জয়ৱৰ্ধনেপুৰে কোট্টে ঠিক আছে সো এই কোৱেশ্চনটো আমাৰ তেতিয়াহলে কাৰেক্ট এনসাৰটো কোনটো হ'ব আমাক সুধিছে কোৱেশ্চনটোত কি যে কোনখন দেশৰ পতাকাখন তিনিকোণীয়া আকৃতি তো অপশনটো কি হ'ব কোনটো হ'ব অপশন ডি ইজ দা কাৰেক্ট এনসাৰ দ্যাট ইজ নেপাল ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যনটো সুধিছে নেক্সট কুৱেশ্যনটো আমাক কি কৈছে নেক্সট কুৱেশ্যনটো সুধিছে যে কোনে অৰ্থশাস্ত্ৰ লিখিছিলে অৰ্থশাস্ত্ৰ আমি এইটো ইজি কুৱেশ্যন হয় অৰ্থশাস্ত্ৰ কোনে লিখিছিলে বুলি জানো আমাৰ চাণক্য বা তেখেতৰ অন্য এটা নামটো কি হয় কৌটিল্য ঠিক আছে কৌটিল্য লিখিছে স্বামী বিবেকানন্দ এজন ফিলচফাৰ আছিলে ঠিক আছে ব্ৰহ্মগুপ্ত এজন মেথমেটিচিয়ান আছিলে স্বামী বিবেকানন্দ এজন ফিলচফাৰ আছিলে জৱাহৰলাল নেহৰু আমাৰ কি হ'ব জৱাহৰলাল নেহৰু এখন ফেমাছ গ্ৰন্থ আছে যাক কি বুলি জানো আমি ডিস্কভাৰী অফ ইণ্ডিয়া বুলি জানো ঠিক আছে গতিকে আমাৰ এই পাৰ্টিকুলাৰ কুৱেশ্যনটোৰ তেতিয়াহ'লে আনসাৰটো কি হ'ব এই পাৰ্টিকুলাৰ কুৱেশ্যনটো আমাৰ এনসাৰটো হ'ব চাণক্য ঠিক আছে চাণক্যই কি লিখিছিলে আমাৰ অৰ্থশাস্ত্ৰ নামৰ গ্ৰন্থখন লিখিছিলে 5 নম্বৰ কুৱেশ্যনটোৰ এনসাৰটো হৈছে অপশ্যন নম্বৰ সি নেক্সট কি আছে নেক্সট কুৱেশ্যনটো সুধিছে যে হলিউড কোনখন কান্ট্ৰি ঠিক আছে আমি জানো হলিউড ক'ৰ হয় হলিউড হৈছে তোমাৰ USA ইউনাইটেড ষ্টেটছ অফ আমেৰিকা ঠিক আছে হলিউডৰ হলিউড ক'ত আছে বুলি বলিউড বুলি ক'লে ইণ্ডিয়া হ'ব হলিউড ক'ত আছে হলিউড হৈছে আমাৰ USA তো গতিকে ইহঁতৰ আমি যদি কেপিটেল বিলাক চাবলৈ যাওঁ USA কেপিটেল কি হয় জানো ৱাশ্বিংটন DC হয় ইংলেণ্ডৰ কেপিটেল কি হয় ইংলেণ্ডৰ কেপিটেল লণ্ডন ফ্ৰান্সৰ কেপিটেল পেৰিছ ঠিক আছে য'ত 2024ৰ সামাৰ অলিম্পিক হৈ গৈছে ঠিক আছে জাপানৰ কেপিটেল কি হয় টকিঅ' মনত ৰাখিব টকিঅ' জাপানৰ যোনটো টকিঅ' হয় টকিঅ' হৈছে ৱৰ্ল্ডৰ মষ্ট পপুলেটেড চিটি ঠিক আছে ৱৰ্ল্ডছ মষ্ট পপুলেটেড চিটি বুলি ক'লে আমি কি জানিম টকিঅ' আৰু টকিঅ' হৈছে জাপানৰ ৰাজধানী ঠিক আছে সো এই পাৰ্টিকুলাৰ কুৱেশ্যনটো আমাৰ অপশ্যন কোনটো কাৰেক্ট হ'ব অপশ্যন এ ইজ দা কাৰেক্ট এনসাৰ অপশ্যন এ ইজ দা আমাৰ কাৰেক্ট এনসাৰ যে হলিউড ক'ৰ হয় হলিউড হৈছে আমাৰ USA ঠিক আছে সো অপশ্যন এ ইজ দা কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যনটো কি কৈছে নেক্সট কুৱেশ্যনটো কৈছে যে হুইচ অফ দা ফলোইং ইজ নট এ ৰিজন অফ আসাম অসমৰ তলৰ উল্লেখিত কোনটো অসমৰ এটা অংশ নহয় তেতিয়াহ'লে আমি জানো অসমৰ ব্ৰহ্মপুত্ৰ ভেলী এইটো অসমৰে হয় কাৰ্বি প্লেটু কাৰ্বি মালভূমি বৰাক ভেলী এই তিনিটা ভাগত আমাৰ তিনিটা এডমিনিষ্ট্ৰেটিভ ডিভিজনটো আচলতে অসমৰ তিনিটা ভাগত ভাগ কৰা হৈছে ব্ৰহ্মপুত্ৰ ভেলী কাৰ্বি প্লেটু ঠিক আছে এণ্ড বৰাক ভেলী ঠিক আছে গতিকে ডেকান প্লেটু ক'ৰ নহয় ডেকান প্লেটু আমাৰ অসমৰ নহয় ডেকান প্লেটু ক'ৰ হয় আচলতে ডেকান প্লেটুটো হৈছে ৱেষ্টাৰ্ণ আৰু চাউদাৰ্ণ ইণ্ডিয়া মানে পশ্চিমীয় আৰু দক্ষিণ ভাৰতৰ এটা অংশ ডেকান প্লেটুটো ঠিক আছে সো ইয়াৰ ভিতৰত কোনটো অপশ্যন আমাৰ তেতিয়াহ'লে কাৰেক্ট হ'ব ইয়াৰ ভিতৰত আমাৰ অপশ্যন কাৰেক্ট হ'ব অপশ্যন নাম্বাৰ ডি ইজ দা কাৰেক্ট এনসাৰ মানে আমাক সুধিছে হুইচ ইজ নট অসমৰ কোনটো অংশ নহয় বুলি সুধিছে তো কোনটো কাৰেক্ট হ'ব অপশ্যন ডি দ্যাট ইজ ডেকান প্লেটু ইজ দা কাৰেক্ট এনসাৰ ঠিক আছে 7 নম্বৰ কুৱেশ্যনটো আমাৰ অপশ্যন নাম্বাৰ ডি হ'ব তো এইটো এটা মষ্ট ইজি কুৱেশ্যন হয় এইটো আপোনালোকে জানি যে অসমৰ প্ৰথম স্বৰ্গদেউ কোৱা হৈছে চুকাফা ঠিক আছে চুকাফা ইজ দ্য ফাৰ্ষ্ট স্বৰ্গদেউ অফ আছাম অসমৰ প্ৰথম স্বৰ্গদেউ চুকাফা কেতিয়া আহিছিলে মংমাওৰ পৰা আহিছিলে 1228 খ্ৰীষ্টাব্দত আহিছিলে ঠিক আছে 1253 খ্ৰীষ্টাব্দত তেওঁ আহি পেলাই তেওঁ প্ৰথম চৰাইদেউৰ ৰাজধানী পাতিছিলে তাৰ আগতে নামৰূপ আৰু টিপামত তেওঁ মানে কি হয় এডমিনিষ্ট্ৰেটিভ মানে কি টেম্পৰাৰী কেপিটেল হিচাপে ৰাখিছিলে কিন্তু পাৰ্মানেণ্ট যোনটো কেপিটেল 1256 চুকাফাই কি হৈছিলে চৰাইদেউত ৰাজধানী পাতিছিলে ঠিক আছে তাৰপিছত চুডাংফাৰ কথা আমি জানো চুডাংফা বা বামুণী কোঁৱৰ চুহুংমুং নেপলিয়ন অফ আছাম বুলি কোৱা হয় তেওঁৰ দিনতে তেওঁ মানে অসম আহোমৰ ছাকচেছফুল ৰজাজন আৰু বা আহোমৰ আটাইতকৈ ছাকচেছফুল ৰজাজন বুলি ক'লে আমি কাৰ কথা ক'ম চুহুংমুঙৰ কথা ক'ম ঠিক আছে এতিয়া আমাক কুৱেশ্যনটো যিহেতু সুধিছে কি কুৱেশ্যনটো সুধিছে যে আমাৰ অসমৰ প্ৰথম স্বৰ্গদেউ কোনজন এজন হৈছে চুকাফা ঠিক আছে
গতিকে আমি জানি থোৱা থাকোঁ চুকাফাই কেতিয়া অসমত আহিছিলে 1228 খ্ৰীষ্টাব্দত মুংমাৰৰ পৰা আহিছিলে আহি পেলাই 1215 খ্ৰীষ্টাব্দত আহিছিলে আহি পেলাই 1228 খ্ৰীষ্টাব্দত আহি পেলাই অসমত প্ৰৱেশ কৰে ঠিক আছে তাৰপিছত 1253 খ্ৰীষ্টাব্দত কি কৰে কেপিটেল চৰাইদেউ পাতে ঠিক আছে সো কোৱেশ্চন নম্বৰ 8 ৰ আমাৰ আনসাৰটো কি হ'ব এইটো হৈছে অপচন নম্বৰ ডি ইজ দা কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চনটো আমি চাওঁ নেক্সট কোৱেশ্চনটো কি হৈছে পোংগল কি হয় পোংগল আচলতে ফক ফেষ্টিভেল হয় কাৰ হয় ঠিক আছে পোংগল কোৰ ফক ফেষ্টিভেল হয় বুলি ক'লে তেতিয়াহ'লে আনসাৰটো কি হ'ব তেতিয়া আনসাৰটো হ'ব আমাৰ তামিলনাডু এতিয়া আমি প্ৰতিখন দেশৰে মানে কি প্ৰতিখন দেশ নহয় আচলতে আমাৰ নৰ্থ ইষ্টেই হওক বা অসমেই হওক বা ইণ্ডিয়াৰ বেলেগ বেলেগ ঠাইৰ যি ফক ফেষ্টিভেলখিনি আছে সেইখিনিও আমি জানি থোৱা দৰকাৰ এটা কাম কৰিম প্ৰতিটো তেনেকুৱা ধৰণৰ ছেকশ্যন ৱাইজ মই আজি নেক্সট যেতিয়া আনিছোঁ কাইলৈৰ পৰা মই আপোনালোকৰ কাৰণে এনেকৈ প্ৰতিটো টপিক ৱাইজ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন মই লৈ আনিম জিকে হিচাপত যাতে আপোনালোকৰ প্ৰিপেৰেশ্যনত বহুতখিনি আগবাঢ়ি যাব পৰা যায় ঠিক আছে চ' পোংগল তেতিয়াহ'লে আমাৰ কোনখন দেশৰ ফক ফেষ্টিভেল হয় বুলি ক'লে এনচাৰটো কি হ'ব তামিলনাডু চ' অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ ঠিক আছে অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট 10 নম্বৰ কুৱেশ্যনটো কি সুধিছে 10 নম্বৰ কুৱেশ্যনটো সুধিছে যে আমাৰ যোনটো দেওলাংখুই কিতাপ কোনে লিখিছিলে আমাৰ ৰীতা চৌধুৰী বাইদেৱে লিখিছিলে দেওলাংখুই কিতাপখন চ' সেই দেওলাংখুই কিতাপখনত কোনটো জনগোষ্ঠীৰ কথা বিশেষকৈ উল্লেখ আছে তেতিয়া অপশ্যনটো কি হ'ব তিৱা জনগোষ্ঠীৰ কথা উল্লেখ আছে ঠিক আছে চ' অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ 10 নম্বৰ কুৱেশ্যনত দেওলাংখুই কিতাপখন ৰীতা চৌধুৰী বাইদেউৰ দেওলাংখুই কিতাপখন কোনটো জনগোষ্ঠীৰ কথা উল্লেখ আছে সেইটো এনচাৰটো হ'ব চি তিৱা জনগোষ্ঠী চ' নেক্সট 11 নম্বৰ কুৱেশ্যনটো কি হৈছে যে এই তলত দিয়া স্কেল কেইটামান দিয়া আছে ৰিক্টাৰ স্কেল এনহেন্স ফুজিতা স্কেল ভলিউমেট্ৰিক স্কেল আৰু ৰুমাৰ স্কেল এই চাৰিটা স্কেলৰ ভিতৰত কোনটো স্কেলত দ্বাৰা আৰ্থকুৱেক মানে ভূমিকম্পৰ জোখটো মেজাৰমেণ্ট কৰা হয় জোখমাখ লোৱা হয় তেতিয়া এনচাৰটো কি হ'ব এনচাৰটো হৈছে ৰিক্টাৰ স্কেল সেইটো আমি জানো ঠিক আছে বাকীকেইটা কথাও জানো এই ৰিউমাৰ স্কেলটো কি হয় উষ্ণতা জোখাত সহায় কৰে ঠিক আছে আৰু ফুজিতা স্কেল যোনটো আছে এনহেন্স ফুজিতা স্কেল সেইটো আচলতে টৰ্নেডো বা আমাৰ যোনটো ঘূৰ্ণী বতাহ বুলি যোনটো কয় সেই ঘূৰ্ণী বতাহৰ প্ৰাবল্য জোখাত এই এনহেন্স ফুজিতা স্কেলটোৱে সহায় কৰে ঠিক আছে ভলিউমেট্ৰিক স্কেলটোৱে কি কয় সাধাৰণতে যিকোনো এটা বিশেষকৈ লিকুইড ঠিক আছে তৰল পদাৰ্থসমূহৰ কি হয় আচলতে ওজন জুখিবৰ কাৰণে ব্যৱহাৰ কৰা হয় ভলিউমেট্ৰিক স্কেল যোনটো হয় সেই ভলিউমেট্ৰিক স্কেলটোৱে তৰল পদাৰ্থসমূহৰ ওজন জোখাত সহায় কৰে ঠিক আছে প্ৰতিটো স্কেলে কি আমাৰ অকল এই কুৱেশ্যনটোত যিহেতু ৰিক্টাৰ স্কেলৰ কথা সুধিলে বেলেগ বেলেগ স্কেলৰ কথা সুধিব পাৰে আমাৰ এইকেইটা কথা আমি জানি লোৱাটো উচিত চ' এই পাৰ্টিকুলাৰ কুৱেশ্যনটোৰ কাৰণে আমাৰ অপশ্যন কোনটো কাৰেক্ট হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ ঠিক আছে আৰ্থকুৱেক মেজাৰমেণ্ট কৰিবলৈ কোনটো ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰোঁ আমি ৰিক্টাৰ স্কেল নেক্সট কুৱেশ্যনটো হৈছে কি অ'কে কি সুধিছে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম বৰগীতটোৰ নাম কি সেইটো আমি জানো মনমেৰি ৰাম চৰণেহি লাগো সেইটো ক'ত লিখিছিলে বদৰিকাশ্ৰমত লিখিছিলে তেওঁ ঠিক আছে তো শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম বৰগীতটোৱে হৈছে মনমেৰি ৰাম চৰণেহি লাগো ঠিক আছে চ' অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট আমি কুৱেশ্যন নম্বৰ 13লৈ যাওঁ কুৱেশ্যন নম্বৰ 13টো হৈছে হু ইজ দ্য ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি ক'লে আমি জানো কোন হয় ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰ বি আৰ আম্বেদকাৰ বুলি কোৱা হয় ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ কোন আছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিলে আমাৰ প্ৰথম প্ৰেচিডেণ্ট আছিলে আমাৰ যোনটো ইলেক্টেড প্ৰেচিডেণ্ট অফ কনষ্টিটিউৱেণ্ট এছেম্বলি ঠিক আছে কনষ্টিটিউৱেণ্ট এছেম্বলি আমাৰ প্ৰথম যোনজন ইলেক্টেড প্ৰেচিডেণ্ট শশীদানন্দ সিনহা আগত আছিলে তাৰপিছত তেওঁ ইলেক্টেড প্ৰেচিডেণ্ট হিচাপে ক'লে আমাৰ কাৰ কথা ক'ম ৰাজেন্দ্ৰ প্ৰসাদৰ কথা ক'ম তাৰপিছত জৱাহৰলাল নেহৰু আমাৰ ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ আছিলে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ প্ৰথম ভাইচ প্ৰেচিডেণ্ট আছিলে ইণ্ডিয়াৰ আৰু ৰাজেন্দ্ৰ প্ৰসাদ প্ৰথম প্ৰেচিডেণ্ট অফ ইণ্ডিয়াও আছিলে তো এইখিনি হৈছে এডিশ্যনেল ইনফৰমেশ্যন ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি ক'লে আমাৰ কোনটো কাৰেক্ট হ'ব তেতিয়াহ'লে অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ ঠিক আছে অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ হয় নেক্সট কুৱেশ্যন নম্বৰ 14লৈ যাওঁ দ্য কেপিটেল অফ অষ্ট্ৰেলিয়াৰ কেপিটেল কি বহুতৰ কনফিউজ হয় যে অষ্ট্ৰেলিয়াৰ কেপিটেলটো ছিডনী আচলতে ছিডনী নহয় অষ্ট্ৰেলিয়াৰ কেপিটেলটো কি হয় কেনবেৰা হয় ঠিক আছে বাকী চাও পলাও কি হয় চাও পলাও এখন ব্ৰাজিলৰ এখন চিটি হয় ঠিক আছে আৰু ছেন ফ্ৰান্সিস্কো কি হয় ছেন ফ্ৰান্সিস্কো আচলতে কি হয় আপোনাৰ কেলিফৰ্ণিয়াৰ এখন চিটি হয় ছিডনীও এখন কি হয় অষ্ট্ৰেলিয়াৰ এখন চিটি হয় কিন্তু আমাক যিহেতু সুধিছে কেপিটেলৰ কথা সুধিছে কেপিটেলটো হৈছে কেনবেৰা বাকী ছিডনী অষ্ট্ৰেলিয়াৰ এখন চিটি হয় ঠিক আছে মেক্সিমাম পপুলেশ্যন অষ্ট্ৰেলিয়াৰ ছিডনীতে আছে আৰু ছেন ফ্ৰান্সিস্কো কি হয় কেলিফৰ্ণিয়াৰ এখন চিটি হয় আৰু চাও পাউলো এইখন হৈছে আচলতে ব্ৰাজিলৰ এখন
city ঠিক আছে সো এই পার্টিকুলার কোৱেশ্চনটোৰ আমাৰ এনসাৰটো কি হ'ব অপচন নম্বৰ বি দ্যাট ইজ দা কেনবেৰা হৈছে আমাৰ ৰিয়েল এনসাৰ নেক্সট who was the commander of Mughal army that was defeated by Lasit Borphukan আমি জানো যে 1671 1671 চনৰ উদয়াদিত্যৰ সিংহৰ ৰাজত্ব কালত কি হৈছিলে হৰাইঘাটৰ ৰণখন হৈছিলে আৰু সেই হৰাইঘাটৰ ৰণত আমাৰ আহোমৰ লিডাৰ হিচাপে কোন আছিলে লাচিত বৰফুকন ঠিক আছে তো মোগল আৰ্মিৰ পৰা কোনে লিড লৈছিলে ঠিক আছে মোগল আৰ্মিৰ পৰা লিড লৈছিলে মোগলৰ যোনটো সেনা বাহিনী হেতু লিড কোনে কৰিছিলে ৰামসিংহ ঠিক আছে ৰামসিংহই মোগল আৰ্মিটোক লিড কৰিছিলে হেতু কথা কোৱা হৈছে আৰু হৰাইঘাটৰ ৰণ কেতিয়া হৈছিলে 1671 so for this question 15 number question to আমাৰ এনসাৰটো কি হ'ব অপচন নম্বৰ ডি ইজ দা কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চনটো আমি চাও নেক্সট কোৱেশ্চনটো হৈছে কি in which of the following places has the largest cricket stadium এটো এটা কথা আমি জানো যে ইন্ডিয়া নহয় ওয়ার্ল্ডৰ আটাইতকৈ লাৰ্জেষ্ট ক্ৰিকেট ষ্টেডিয়ামটো হৈছে আগতে আছিল নামটো কি মটেৰা ষ্টেডিয়াম বুলি আছিল এতিয়া নাম নতুনকৈ ৰিনেম কৰা হৈছে হেতু ৰিনেম কৰি পেলাই কি নাম দিয়া হৈছে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আৰু সেই ষ্টেডিয়ামটো ক'ত আছে আহমেদাবাদত আছে ঠিক আছে আহমেদাবাদত আছে আৰু সেই ক্ৰিকেট ষ্টেডিয়ামটোই হৈছে ওয়াৰ্ল্ডৰ আটাইতকৈ লাৰ্জেষ্ট ক্ৰিকেট ষ্টেডিয়াম বুলি কোৱা হয় ঠিক আছে তাৰপিছত আমাৰ ইয়াত এই গিটা অপচনৰ ভিতৰত আমাৰ যোনটো কি হয় এই ধৰমশালাটো কি হয় ধৰমশালাটো আমাৰ কি হয় আটাইতকৈ হাইয়েষ্ট অল্টিটিউড হিমাচল প্ৰদেশত আছে ধৰমশালা হৈছে হাইয়েষ্ট অল্টিটিউডত থকা ক্ৰিকেট ইন্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়াম ঠিক আছে ইন্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়াম যদি সোধে হাইয়েষ্ট অল্টিটিউডত থকা ইন্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়ামটো কোনটো হয় তেতিয়াহলে আমাৰ অপচন কোনটো কাৰেক্ট হ'ব ধৰমশালা ফৰ দিস পাৰ্টিকুলাৰ কোৱেশ্চন আমাৰ অপচন কোনটো কাৰেক্ট হ'ব অপচন সি টো কাৰেক্ট হ'ব লাৰ্জেষ্ট ক্ৰিকেট ষ্টেডিয়াম বুলি ক'লে কোনটো হ'ব অপচন নম্বৰ সি দ্যাট ইজ দা আহমেদাবাদ ঠিক আছে নেক্সট কোৱেশ্চনটো কি হৈছে which of the following is a union territory of India আমাৰ যেটো জানো আমি 8খন ইউনিয়ন টেৰিটৰি আছে তাৰ ভিতৰত এখন ইউনিয়ন টেৰিটৰি হৈছে জম্মু কাশ্মীৰ গোৱা সিকিম আৰু তেলেংগানা এইখন কি হয় গোলকোটা ষ্টেট হয় ঠিক আছে গতিকে জম্মু কাশ্মীৰ লাডাখ ঠিক আছে এইবিলাক হৈছে আমাৰ একোখন ইউনিয়ন টেৰিটৰি ঠিক আছে আমাক যেটো এই পাৰ্টিকুলাৰ কোৱেশ্চনটো ইউনিয়ন টেৰিটৰি কোনটো হয় বুলি ক'লে তেতিয়া অপচনটো কি হ'ব 17A অপচন A ইজ দা কাৰেক্ট আনসাৰ তো next question number 18 হলে যাও question number 18 টো কি কৈছে যে which of the following is not the name of continent এত তলৰ গিটাৰ ভিতৰত কোনটোৱে এটা কন্টিনেন্ট বুজোৱা নাই তো আমি জানো নৰ্থ আমেৰিকা সাউথ আমেৰিকা আৰু এন্টাৰ্কটিকা একোখন কি বুজাইছে মহাদেশ বা কন্টিনেন্ট বুজাই আছে ঠিক আছে তো আৰ্কটিকটো কি হয় আৰ্কটিকটো কি নহয় এটা কন্টিনেন্ট নহয় গতিকে এই তিনিটাৰ ভিতৰত কোন এই চাৰিটাৰ ভিতৰত কোনটো অপচন আমাৰ নট দা নেম অফ কন্টিনেন্ট কৈছে সো এনসাৰটো কোনটো হ'ব আমাৰ আৰ্কটিক অপচন নম্বৰ সি ইজ দা কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট কোৱেশ্চনটো চাও অপচন সি হৈ গল নেক্সট কোৱেশ্চনটো হৈছে আমাৰ এটা ক্ৰিকেটৰ পৰা আহিলে কোৱেশ্চন কাৰেন্ট এফেয়াৰ্ছতে পৰিব এটো যে হু ইজ দা প্লেয়াৰ অফ দা টুৰ্নামেন্ট অফ T20 World Cup 2024 2024 চনৰ যেটো আমাৰ জানো আমি 2020 World Cup টো বাৰবাটছত আমাৰ ইন্ডিয়াই সাউথ আফ্ৰিকা হৰাইছিলে আৰু হৰাই আমাৰ বিজয় খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল আমাৰ ভাৰতীয় টিমটো তো সেই ভাৰতীয় T20 World Cup 2024 হৈ যোৱা T20 World Cup আমাৰ প্লেয়াৰ অফ দা টুৰ্নামেন্ট কোন আছিল হেজন আছিল জসপ্ৰীত বুমৰাহ আমি সকলোৰে পৰিচিত আমাৰ বেগী বলাৰ জসপ্ৰীত বুমৰাহ ঠিক আছে 2020 World Cup এই T20 আৰু এটা ইম্পৰ্টেন্ট কথা আছে T20 World Cup আমাৰ ইন্ডিয়া এখনো মেচ হৰা নাছিলে আনবিটেন আছিল আৰু ৰিসেন্টলি আমাৰ যোনটো চেম্পিয়নছ ট্ৰফি হৈ গল 2025ত ঠিক আছে 2025ত 9 মাৰ্চত আমাৰ যোনটো চেম্পিয়নছ ট্ৰফি হৈ গল ডুবাইত তো তাতো আমাৰ ভাৰতে কাক হৰালে নিউজিলেণ্ডক হৰাইছিলে হে চেম্পিয়নছ ট্ৰফিটো ভাৰত কি আছিল সম্পূৰ্ণভাৱে আনবিটেন আছিল এখনো মেচ হৰা নাছিল ঠিক আছে 19 নম্বৰ কোৱেশ্চনৰ আমাৰ এনসাৰটো কি হ'ব অপচন নম্বৰ সি ইজ দা কাৰেক্ট আনসাৰ নেক্সট লাষ্ট কোৱেশ্চনটো আছে লাষ্ট কোৱেশ্চনটো আমাৰ কি হয় 2024 চনৰ সামাৰ অলিম্পিক ক'ত হ'ব 2024 চনৰ সামাৰ অলিম্পিক হ'ব সৰি 2024 চনৰ সামাৰ অলিম্পিক কেতিয়া অনুষ্ঠিত ক'ত অনুষ্ঠিত হ'ল পেৰিছত অনুষ্ঠিত হ'ল ঠিক আছে ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত হৈ গ'ল ঠিক আছে এইকেইটা হৈছে আমাৰ কোৱেশ্চন আজি ৰাখিলো মই আজি মিক্স হিচাপে স্যাম্পল হিচাপে ৰাখিলো আপোনালোকে কেনেকুৱা পায় জনাব আৰু কি বিশেষকৈ দৰকাৰ হয় আপোনালোকৰ বাবে মই যদি টপিক যিকোনো এটা পাৰ্টিকুলাৰ টপিক ওয়াইজ আপোনালোকক যদি দৰকাৰ হয় আপোনালোকে জনাব মই দিবলৈ ট্ৰাই কৰিম মই মানে যেহেতু মিক্স হিচাপে আনিছো যদি মিক্স হিচাপতকে আপোনালোকে যদি টপিক ওয়াইজ বেছি প্ৰিফাৰ কৰে মোক জনাব মই আপোনালোকক দিবলৈ সম্পূৰ্ণৰূপে ট্ৰাই কৰিম ঠিক আছে আজি এখন স্যাম্পল হিচাপে আপোনালোকক দিলো পিডিএফটো মই ডেসক্ৰিপচনত দি দিছো ডেসক্ৰিপচনত আপোনালোকে ল'ব পাৰিব ঠিক আছে মই আৰু এনেকৈ আনি থাকিম কন্টেন্ট বিলাক জয় অসম